Hello everyone, welcome to the AQS Science channel. আজি আমি ডিসকাস কৰিব ওলাইছো 10টা most important MCQ from the chapter gravitation. Okay, so last class আমি ডিসকাস কৰিছিলো 10টা MCQ from the chapters laws of motion and the work energy and power. আশা কৰো তোমালোকে সেই ভিডিওখিনি চাইছা আৰু তোমালোকে বুজি পাইছা আৰু তোমালোকে নিজে কৰিব পাৰিছা. Okay, so আজি আমি 10টা MCQ ডিসকাস কৰো from the chapter gravitation. Okay? আহা এটা আমি MCQ সিস্টেমে যাও দিয়া. তো ফার্স্ট কোয়েশ্চন তো আমাৰ ইয়াত আছে. The force of gravity is option A দিয়া আছে repulsive, electrostatic, conservative, non-conservative. Okay? So gravitation. তো যেটো মই লাষ্ট ক্লাস কৰিছিলো work energy and power তেতিয়া মই কৈছিলো যে non-conservative and conservative force ৰ ডিফাৰেন্সটো কি আছিল তোমালোকৰ চাগে মনত আছে যদি ভিডিওখিনি চাইছা তো ফার্স্ট আজি মই আৰু এবাৰ ৰিপিট কৰাই দিছো ঠিক আছে সো কনজারভেটিভ আৰু নন কনজারভেটিভ ফোর্স মানে কি হয় সো কনজারভেটিভ ফোর্স বিলাক কি হয় কনজারভেটিভ ফোর্স বিলাক আমাৰ কি হয় যিবিলাক আমি ৱৰ্ক ডাউন কৰিব লগা হয় এই ৱৰ্ক ডাউন বিলাক কি হয় পাথ ইন্ডিপেন্ডেন্ট হয় মানে তুমি তোমালোকে যদি কি হয় যদি তাত ৱৰ্ক ডাউন কৰিব লগা হয় ৱৰ্ক ডাউন কৰা যেটো কি হয় তাত যেটো আমি ৱৰ্ক ডাউন হ'বৰ কাৰণে কি কৰিব লাগে যে এটা অবজেক্ট এটা কি কৰিব লাগিব তাৰ ডিসপ্লেস হ'ব লাগিব মানে জেনাৰেলি কি হয় যদি কনজারভেটিভ ফোর্স ফিল্ড হয় সেই ৱৰ্ক ডাউনটো যদি ডিসপ্লেসমেন্ট হয় তাৰ ওপৰত ডিপেন্ড নকৰে পাথটোৰ ওপৰত টোটাল পাথ ট্ৰেভেলিং পাথটোৰ ওপৰত ডিপেন্ড নকৰে এটা কাৰ ওপৰত ডিপেন্ড কৰে ফার্স্ট যেটো আমি ইনিশিয়াল পয়েন্ট বুলি কওঁ সো ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ ওপৰত ডিপেন্ড কৰে ওকে সেইটো হৈছে আমাৰ কনজারভেটিভ ফোর্স ফিল্ড নন কনজারভেটিভ ফোর্স ফিল্ড কোনবিলাক আছিল যেবিলাকৰ কি হয় ৱৰ্ক ডাউনটো অনলি কিহৰ ওপৰত ডিপেন্ড কৰিব ট্ৰেভেলিং পাথটোৰ ওপৰত ডিপেন্ড কৰিব সেইটো ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ ওপৰত ডিপেন্ড নকৰে কেতিয়াও ঠিক আছে তো আমাৰ গ্ৰেভিটেশন মই লাষ্ট ক্লাছত এটা এক্সাম্পলও দিছিলো ইয়াতে যে কনজারভেটিভৰ এক্সাম্পল কি হয় নন কনজারভেটিভৰ এক্সাম্পল কি হয় তো কনজারভেটিভৰ এক্সাম্পল কি আছিল এটা মই কৈছিলো যে গ্ৰেভিটেশনাল ফোর্স ফিল্ড হয় বুলি কৈছিলো ওকে সো আমাৰ হেনেকা মই কি কৰিছো নন কনজারভেটিভ ফোর্স ফিল্ডৰ এক্সাম্পল দিছিলো ফ্ৰিকশনাল ফোর্স বুলি ওকে সো ইয়াৰ পৰা আমাৰ আনসাৰটো আহি গ'ল এতিয়া কোনটো হয় ৰিপালসিভ নহয় ইলেক্ট্ৰোস্ট্যাটিক নহয় কোনটো হয় কনজারভেটিভ ফোর্স ফিল্ড ওকে তো আমাৰ কি আছিল কোৱেশ্চনটো দা ফোর্স অফ গ্ৰেভিটেশন ইজ কনজারভেটিভ তো কনজারভেটিভ হয় মানে তোমালোকৰ কি হয় যদি গ্ৰেভিটেশনাল ফোর্স ফিল্ডত কি কৰিব যোৱা ৱৰ্ক ডাউন কৰিব যোৱা ইয়াৰ পাথটোৰ ওপৰত ডিপেন্ড নকৰে ইট ইজ ইন্ডিপেন্ডেন্ট অন দা পাথ ওকে তোমাৰ ফার্স্ট কোৱেশ্চন আছিল তো সেকেন্ড কোৱেশ্চনটো তো সেকেন্ড কোৱেশ্চনটো কি হয় কেপলাৰ সেকেন্ড ল ইজ বেসড অন তো কেপলাৰৰ তিনটা ল আছিল আৰু এইটো আমাৰ কি হয় লস অফ তো গ্ৰেভিটেশন চেপ্টাৰটো এইটো বহুত ডাঙৰ আমাৰ কি হয় এটা ল হয় ওকে তো এইটোৰ পৰা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট মানে আহে ইয়াৰ পৰা কোৱেশ্চন ওকে তো আমাৰ তিনটা ল কি আছিল আমাক ইয়াক সুধিছে সেকেন্ড লটো কি হয় তো আমাৰ অপচন কেইটা কি দিছে ফার্স্ট দিছে আমাক নিউটনস ফার্স্ট ল সেকেন্ডটো দিছে নিউটন সেকেন্ড ল থার্ডটো দিছে স্পেশাল থিওরি অফ রিলেটিভিটি and fourth one is conservation of angular momentum তো ফার্স্ট আমি জানিব লাগিব কেপলাৰৰ তিনটা ল কি আছিল ফার্স্ট লটো কি আছিল কেপলাৰৰ ফার্স্ট লটো আছিল ল অফ অরবিট ওকে কেপলাৰৰ তিনটা ল আছিল ফার্স্ট লটো কি বুলি কয় ল অফ অরবিট বুলি কয় ঠিক আছে সেকেন্ডটো কি আছিল সেকেন্ডটো আছিল ল অফ এৰিয়াস ওকে এন্ড থার্ডটো কি হয় থার্ডটো আছিল ল অফ periods ওকে তো ইয়াৰ পৰা আমি জানিব লাগিব যেটো আমাৰ ল ইকুৱেল এৰিয়াস আছে এই এটোক আমি কি বুলি জানো ইয়াত আমাৰ কোনটো ল ফলো হয় কনজারভেশন অফ এঙ্গুলার মোমেন্টাম ওকে তো হেকেন আমাৰ আনসাৰটো কি হ'ব ইয়াত আনসাৰটো তোমালোকে পাই গলা কনজারভেশন অফ এঙ্গুলার মোমেন্টাম ওকে এঙ্গুলার মোমেন্টাম তো আমাৰ আনসাৰটো কি হ'ব এতিয়া ইয়াৰে মানে কি হয় তিনটা ল আছিল কেপলাৰৰ ফার্স্ট লটো কি হয় ল অফ অরবিটস সেকেন্ডটো কি হয় ল অফ ইকুৱেল এৰিয়াস অর এৰিয়াস and third one is what law of periods okay যেটো আমাৰ সেকেন্ড ল আছে ল অফ এৰিয়াস সেইটো আমি কি বুলি জানো কনজারভেশন অফ এঙ্গুলার মোমেন্টাম বুলি জানো বিকজ ইকুৱেল এৰিয়া তেতিয়া কভাৰ হ'ব যেতিয়া আমাৰ কি হয় এঙ্গুলার মোমেন্টামটো কনজার্ভ হয় সো ইয়াৰ আনসাৰটো কি হ'ব কনজারভেশন অফ এঙ্গুলার মোমেন্টাম ওকে হৈ গ'ল ক্লিয়াৰ তো ইয়াৰ ল কেইটা ডেফিনেশন কেইটা মুখস্থ কৰিব তোমালোকে মনত ৰাখিবা কেইটা ইম্পৰ্টেন্ট হয় তো ডেফিনেশন কেইটা ডিফাইন কৰিব দিয়ে define first law of Kepler okay বা কেতিয়াবা দিয়ে second law of Kepler এটা কি কৰিব দিয়ে তোমালোক ডিফাইন কৰিব দিব বা স্টেটমেন্টটো লিখিব দিব পাৰে তো এমসিকিউ টো তাত চালা কি হয় আৰু লগতে কি কৰিবা এগিটাৰ ডেফিনেশন কেইটা গোটেইকেইটা মনত ৰাখিবা ভালকে লিখি লিখি প্ৰেক্টিস কৰিবা ঠিক আছে তো থাৰ্ড ওয়ান what will be the formula of mass of the earth in terms of small g means what এইটো কি বুঝায় এইটো acceleration due to gravity বুঝায় ওকে এইটো সবে জানো আমি r is the radius of earth and capital G is what এইটো gravitational constant বুলি কোৱা হয় ঠিক আছে তো আমি কি কৰিব লাগিব আৰ্থৰ যেটো মাস হয় সেই মাসটোৰ যেটো m হয় m টো g
R আৰু কেপিটেল জিৰ লগত কেনেকৈ ৰিলেটেড হয় সেইটো আমি চাব লাগে বা সেইটো ৰিলেশ্যনটো আমাক ওলাব দিছে ইয়াৰ পৰা ঠিক আছে তো ফাৰ্ষ্ট আমি জানিব লাগিব এইটোৰ ৰিলেশ্যনটো ফাৰ্ষ্ট আমি জানিব লাগিব কি এই ফৰ্মুলাটো জানিব লাগিব g is equal to what g is equal to gm divided by r square okay so আমি যদি ইয়াৰ পৰা চাব লগা ইন টাৰ্মছ অফ আমি m লিখিব লাগিব এইটো ইন টাৰ্মছ অফ g হৈ আছে okay এইটো ইন টাৰ্মছ অফ g হৈ আছে so আমি কি কৰিব লাগিব এইটো ইন টাৰ্মছ অফ কেপিটেল m লিখিব লাগিব ইন টাৰ্মছ অফ কেপিটেল m লিখিলে কি আহিব এইটো আহিব কেপিটেল m is equal to gr square divided by capital G okay তো এই ৰিলেশ্যন মিলাই চোৱা এটা ক'ত আছে তো gr square divided by gr square divided by g এইটো এনসার হয় okay কারেক্ট এনসার হ'ব b okay তো আমি এই কোৱেশ্চনটো আনসাৰ কৰিবৰ কাৰণে কি জানিব লাগিব এইটো ফৰ্মুলা জানিব লাগিব আৰু এইটো বহুত ইম্পৰ্টেন্ট বহুত ফৰ্মুলা হয় বিকজ ইয়াৰ পৰা আমাৰ নিউমেৰিকেলো আহে কেতিয়াবা ঠিক আছে তো নিউমেৰিকেল আহিলে কি কৰিব লাগিব তো ওলাব লাগিব তো যেহেতু আমি সলিউশনটো কৰিব লাগিব এইটো ফৰ্মুলা মনত ৰখাটো বহুত প্ৰয়োজনীয় হয় ঠিক আছে তোমালোকে এইটো ফৰ্মুলা মুখস্থ কৰিবা বা মনত ৰাখিবা বাকীখিনি আমাৰ কি হৈ থাকিব ইয়াৰ পৰা যিবিলাক এইটো ইকুৱেশ্যনৰ পৰা বেছ কৰি যিবিলাক কুৱেশ্যন আহিব সেইবিলাক আমি কি কৰিব পাৰিম ইজিলি সলভ কৰিব পাৰিম ঠিক আছে সো কুৱেশ্যন নম্বৰ 4 The total energy of a satellite is E কিমান দি আছে E দিয়া আছে so what is its potential energy যদি এটা স্যাটেলাইট বিলাক কি হয় আৰ্থৰ চাৰিওফালে ঘূৰি থাকে ন তো এটা স্যাটেলাইটৰ কি দি আছে তাৰ টোটাল এনাৰ্জিটো দিয়া আছে এইটো কেপিটেল ই হয় এইটো ঠিক আছে তাতে সুধিছে তাৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব স্যাটেলাইট ওকে তো আমাৰ অপচন কি দি আছে চোৱা ফাৰ্স্ট অপচন দি আছে 2e ওকে 2e দেন -2e দেন e দেন -e তো কোনটো হয় এটা কারেক্ট आंसर ঠিক আছে তো আমি ফার্স্ট জানিব লাগিব যে পটেনশিয়াল এনার্জিৰ ইকুৱেশ্যনটো কি হয় ওকে সো আমাৰ ইন কেস অফ স্যাটেলাইট আমাৰ কি হয় পটেনশিয়াল এনার্জি কেনেকৈ লিখো আমি পটেনশিয়াল এনার্জি ইজ ইকুয়াল টু হোৱাট এটা শর্ট ফর্মুলা হয় জাস্ট মনত ৰাখিলে হ'ল 2 ইনটু টোটাল এনার্জি 2 ইনটু টোটাল এনার্জি তো পটেনশিয়াল এনার্জি ইজ কি হয় 2 ইনটু টোটাল এনার্জি মানে আমাৰ এইটো দিয়া আছে অলৰেডি এটা কিমান দিয়া আছে এইটো ই দিয়া আছে ন তো জাস্ট ভ্যালুটো পুট কৰি দিলে হ'ল তাত কি হৈ গ'ল এতিয়া চোৱা মানে মনত ৰাখিব লগা এইটোৱে হয় তো পটেনশিয়াল এনার্জি কি হয় তাৰ টোটাল এনার্জি কি হয় টুৱাইস হয় ওকে তো p is equal to 2 into total energy লিখা আছে সো এইটো আমাক দিয়া আছে অলৰেডি সো ভ্যালুটো পুট কৰি দিয়া এতিয়া কিমান আহিব p is equal to কিমান আহিব 2e this is the equation for potential energy of a satellite ওকে p is equal to 2e যাৰ টোটাল এনার্জি কিমান দিয়া থাকিব e দিয়া থাকিব ঠিক আছে এইটো ছিল আমাৰ কি সেকেন্ড ফোর্থ কোৱেশ্চন আৰু এনসাৰটো কিমান আহিব এটাৰ অপশনটো এ কারেক্ট অপশন ওকে এইটো এ হয় দেন নেক্সট কোৱেশ্চন acceleration due to gravity option A দিয়া আছে decreases from equator to poles okay option B দিয়া আছে decreases from poles to equator okay and C কি দিয়া আছে is maximum at the center of the earth আৰু D কি দিয়া আছে is maximum at the equator ফাৰ্স্ট থিং এইটো কোৱেশ্চন এনসাৰ কৰাৰ আগতে আমি জানিব লাগিব ফাৰ্স্ট চাবা মই আৰ্থখন ড্ৰ কৰিছো ইয়াতে this is our art okay তো আৰ্থখন মানে কোন নহয় বাৰু বাট এটা কি কৰিছো স্কিমেটিক ডায়াগ্ৰাম ড্ৰয়িং কৰিছো তো এইফালে কি থাকিব পোল থাকিব এইফালে পোল ওকে এইফালে পোল থাকিব এইফালে পোল আৰু এইফালে পোল থাকিব ওকে আৰু এইখিনি কি হয় এইখিনি আমাৰ কি থাকে ইকুৱেটৰ হয় এইখিনি ইকুৱেটৰ বুলি কোৱা হয় ইকুৱেটৰ তো জেনাৰেলি কি হয় যেটো আমাৰ এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি গ্ৰেভিটিটো আৰ্থৰ ক'ত বেছি হয় আমি সবেই ভাবো যে আৰ্থৰ গ্ৰেভিটিটো কি আমি সেম বুলি ধৰি লওঁ তো একচুৱেলি সেম নহয় ভালকে চাব গ'লে এইটো কি হয় এটা ডিফাৰেন্ট এটা আছে ওকে তো ফাৰ্স্টটো কি হয় পোলত গ্ৰেভিটিটো বেছি হয় ওকে ইন্টাৰেষ্টিং থিং হয় তো পোলত গ্ৰেভিটিটো কি হয় বেছি হয় আৰু যেতিয়া আমি পোলৰ পৰা ইকুৱেটৰৰ ফালে গৈ থাকিম তাৰ গ্ৰেভিটিটো কি হৈ থাকিব কমি কমি গৈ থাকিব ওকে তো আমাৰ কুৱেশ্যনটো সেইটোৱে আছিলে যে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি কি হয় ক'ৰ পৰা ক'লৈ কমি যায় কৰিছে ওকে সো ফাৰ্স্ট হোৱা ডিক্ৰিজেছ ফ্ৰম পোল আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব এইটো বি কি হয় যেতিয়া তুমি পোলৰ পৰা কি হ'ব পোলৰ পৰা ইকুৱেটৰৰ ফালে আহি থাকিবা তেতিয়া কি হয় এইটো কমি কমি গৈ থাকে ডিক্ৰিজেছ ফ্ৰম পোলছ টু ইকুৱেটৰ ওকে তো এইটো আমাৰ কি হ'ল কাৰেক্ট অপশনটো কি হয় বি হয় এতিয়া তো কুৱেশ্যন নম্বৰ 6 কি মাছ অফ এ বডি ইজ capital M okay মাছটো কিমান দিয়া আছে capital M দিয়া আছে okay on the earth surface then the mass of the same body on the moon surface is what এটা বহুত ইন্টারেস্টিং হয় okay তো ফার্স্ট থিং ইজ এই কোৱেশ্যনটো আনসাৰ কৰিবৰ কাৰণে ইমান ডাঙৰ কনসেপ্ট একো নালাগে এইটো বহুত বেসিক বস্তু হয় আমি জানাটো দৰকাৰ ওকে এজ এ ফিজিক্স ষ্টুডেন্ট অৰ সায়েন্স ষ্টুডেন্ট এইটো আমি সবেই জানো যে এটা অবজেক্টৰ কি মাছটো কি হয় সবতে সেম থাকে মাছটো কেটো কি ওপৰত ডিপেন্ড নকৰে গ্ৰেভিটিৰ ওপৰত ডিপেন্ড নকৰে ঠিক আছে তো সেম কথা ইয়াতো কৈছে যদি মাছ আমাৰ যেটো m আছিলে আৰ্থ সাৰফেসত কিমান হয় m আছিলে ওকে কিন্তু কি হৈছে সেই মাছটো যদি মই কি কৰো মুন সাৰফেসলৈ লৈ যাওঁ ওকে মুনলৈ লৈ গৈছো
তেতিয়া তাৰ মাছটো কিমান হ'ব অকে কিন্তু ইয়াত আমাৰ ৱেইটৰ কথা কোৱা নাই ৱেইট হ'লে বেলেগ হ'ল হয় যদি আমাৰ ৱেইট থাকিল হয় তেতিয়াহ'লে কি হ'ল হয় এইটো ৱেইটটো কি হয় গ্ৰেভিটিৰ ওপৰত ডিপেণ্ড কৰে যিহেতু চ' আৰ্থ আৰু মুনৰ গ্ৰেভিটিটো বেলেগ বেলেগ হয় ডেট ইজ ৱাই মুনত যিটো তোমাৰ ৱেইট থাকিব আৰ্থৰ ৱেইটটো বেলেগ হ'ব দুটো ডিফাৰেণ্ট হয় অকে বাট মাছটো কি হয় মুনত যি থাকিব আৰ্থতো চেম থাকিব চ' এইটো কি হ'ব আনচাৰটো এম এনচাৰ এম অকে ত' কুৱেশ্যন নাম্বাৰ 7 when a body is taken from poles to equator কি কৰিছে এটা বডি কি কৰিছে আৰ্থৰ পোলছৰ পৰা ইকুৱেটৰলৈ আনিছে অকে কি কৰিছে ইটস ৱেইট একদম ইজি কুৱেশ্যন অলৰেডি আমি আগতে এই কনচেপ্টটো ক্লিয়াৰে কৰিলো যে আৰ্থৰ পোলত কি হয় গ্ৰেভিটিটো বেছি হয় আৰু ইকুৱেটৰ গ্ৰেভিটিটো কি হয় কম হয় তাৰপৰা কি কৰিছে অবজেক্টটো কি কৰিছে ক'ৰ পৰা আনিছে পোলৰ পৰা আনিছে সকলোকে আনিছে ইকুৱেটৰলৈ আনিছে তেতিয়া ইয়াৰ ৱেইটটো কৰিছে কি হয় তো মই অলৰেডি আগতীয়াকৈ ক'লো যে এটা অবজেক্টৰ ৱেইটটো কি হয় তাৰ ওপৰত ডিপেণ্ড কৰে গ্ৰেভিটিৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে তো যদি আমি পোলত যদি কি হয় ৱেইটটো যদি আমি চাব যাওঁ এটা অবজেক্টৰ পোলত যিমান তাৰ ৱেইট থাকিব তাৰ গ্ৰেভিটিত ইকুৱেটৰত তাৰ কি হ'ব ৱেইটটো অলপ মানে ডিফাৰেণ্ট আহিব কিয় বিকজ যেতিয়া আমি পোলৰ পৰা ইকুৱেটৰলৈ আহিম তেতিয়া কি হয় তাৰ গ্ৰেভিটিটো কি হৈ গৈ কমি কমি গৈ থাকে ডেট ইজ ৱাই কি হয় তেতিয়া আমি কি বুজি পাওঁ যে গ্ৰেভিটি যদি কমি যায় তাৰ ৱেইটটো কি হ'ব কমি কমি গৈ থাকিব অকে তো ইয়াত চা বস্তুটো কেনেকুৱা হয় এতিয়া যেতিয়া বডিটো কি হয় পোলৰ পৰা ইকুৱেটৰলৈ আনিম একচুৱেলি এটা ইকুৱেশ্যন আছিলে আমাৰ এডুকেশ্যন ফ'ল' কৰে ইয়াতে তো গ্ৰেভিটি এট ই মানে ই মিনছ ইকুৱেটৰ এইটো কি হয় জিৰ' পৰা কমি যায় এইটো তো জি মাইনাছ কিমান হয় আৰ ওমেগা স্কুৱেৰ তো ইকুৱেটৰ যিটো গ্ৰেভিটি হয় আমাৰ এইটো ইকুৱেশ্যন ফ'ল' কৰে অকে তো একৰ্ডিং টু দিছ আমি কি পাম যেতিয়া আমি পোলৰ পৰা ইকুৱেটৰলৈ আহিম যিটো কমি কমি গৈ থাকিব অকে চ' কমি কমি গৈ থাকিলে কি হ'ব তেতিয়া আমাৰ কি হয় ৱেইটটো কি হ'ব যদি জি কমি যায় ৱেইট কি হয় ৱেইটটো কমি যাব ঠিক আছে ৱেইটটো আমাৰ কি হ'ব কমি কমি গৈ থাকিব ডিক্ৰিজেছ ওকে হৈ গ'ল এইটো এনচাৰ আমি পাই গ'লো চ' 7ৰ এনচাৰ কি হয় এতিয়া বি পালো ওকে চ' নেক্সট কুৱেশ্যন তো এইটো হৈছে আমাৰ কি ইউটিউবত চায়েন্স চেনেলত টেলিগ্ৰাম চেনেল হয় আমাৰ যিবিলাক ক্লাছ মেটেৰিয়েল হয় আমাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি চবৰ যিবিলাক ক্লাছ মেটেৰিয়েলছ হয় আমি যিবিলাক ইয়াত ক্লাছত আমি কওঁ বা যিবিলাক শিকাওঁ আমি সেইবিলাক কি হয় চববিলাক নোটছ আমি কি কৰি দিওঁ এই চেনেলত আমি দি দিওঁ ওকে ত' তোমালোকৰ যদি চেনেল এই মেটেৰিয়েলবিলাক যদি ল'ব বিচাৰিছা তেতিয়াহ'লে অতি শীঘ্ৰে কি কৰা তোমালোকে এই চেনেলটোৰ আমাৰ যি টেলিগ্ৰাম চেনেল আছে জইন হোৱা আৰু তাত তোমালোকে আমাৰ চেনেলটোৰ বিষয়ে বহুত ইনফৰমেশ্যন বিলাক পাই থাকিবা যে আমি কি ক্লাছ ল'ব গৈ আছো বা কোনবিলাক কৰ্চ ষ্টাৰ্ট কৰিব গৈ আছো কিবিলাক কোনবিলাক আমাৰ বৰ্তমান প্ৰেজেন্ট চলি আছে চব গোটেইবিলাক ইনফৰমেশ্যন কি পাই থাকিবা আমাৰ এই চেনেলটোৰ পৰা পাই থাকিবা ওকে তো সেইকাৰণে কি কৰে তোমালোকে কি কৰিবা এইটো জাষ্ট স্কেন কৰি তোমালোকে আমাৰ চেনেলত জইন হোৱা আৰু তোমালোকে ভিডিঅ'ৰ গোটেইবিলাক ইনফৰমেশ্যন তোমালোকে পাই থাকিবা তাত আৰু ইন ফিউচাৰ আমি কি কৰ্চ ষ্টাৰ্ট কৰিম কেনেকুৱা ধৰণৰ আমি বস্তুবিলাক পাব্লিছ কৰিম চব তাত আমি জনাই থাকিম আৰু আমাৰ যিটো হাই ছেকেণ্ডাৰী ফাৰ্ষ্টৰ যিটো এক্সাম হয় সেই এক্সামৰ অলৰেডি আমি গমেই পাইছো যে তাত কি হৈছে 50% আমাৰ কি MCQ ইনক্লুড কৰিছে তো আমি ৰেগুলাৰলি তাত MCQ দিয়াৰ প্লেন কৰিছো এতিয়া চ' তোমালোকে সেই MCQ বিলাক তাত কি কৰি এটেম্প কৰিব পাৰিবা আৰু তোমালোকৰ এক্সামটো ভাল কৰিব পাৰিবা অনলি তাত ফিজিক্সৰ নাথাকিব মানে এভৰি ইনক্লুডিং অল ছাবজেক্টছ মানে অনলি ফিজিক্সৰ তাত MCQ নাথাকে অনলি বা মেথছৰ নাথাকে চবৰে থাকিব ফিজিক্সৰ থাকিব মেথছৰ থাকিব বায়'লজি থাকিব অকে কেমিষ্ট্ৰিৰ থাকিব চ' চবৰে থাকিব সেইকাৰণে তোমালোকে কি কৰিবা অতি শীঘ্ৰে এইটো কি কৰা তোমালোকে তাত স্কেন কৰি আমাৰ চেনেলত জইন হোৱা আৰু তোমালোকে এই বস্তুবিলাক ইনফৰমেশ্যন বিলাক পাই থাকিবা তাৰ পৰা ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যনলৈ গৈ আছো এতিয়া The escape velocity of body depends upon mass as m0 b টো কি দিয়া আছে m আৰু c টো কি দিয়া আছে m স্কয়াৰ d টো কি দিয়া আছে m কিউব দিয়া আছে ওকে তো escape velocity মানে কি হয় ওকে তো এটা যদি মই অবজেক্ট ধৰ আমি ক্ৰিকেট বলটো ঠিক আছে ক্ৰিকেট বলটো মই লৈছো মই যেনেকৈ যদি থ্ৰ' কৰি দিওঁ সেইটো কি এইটো ওপৰত গুচি গৈ থাকে নেকি এইটো ওপৰত গুচি নাযায় কেতিয়াও তো কি হয় আধাৰ পৰা ঘূৰি আকৌ তলত আহি যায় এইটো কিয় আহে মইতো থ্ৰ' কৰিছিলো এনেকে সেইটো গুচি যাব লাগিছিলে ঘূৰি কিয় আহিলে বিকজ অফ দ্য গ্ৰেভিটি ওকে তো যদি এটা অবজেক্ট আৰ্থৰ গ্ৰেভিটিৰ বাহিৰত গুচি যাব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব আমি তাত এটা মিনিমাম ভেলচিটিত এই অবজেক্টটো আমি থ্ৰ' কৰিব লাগিব আৰু যিটো মিনিমাম ভেলচিটিত থ্ৰ' কৰিলে আৰ্থৰ গ্ৰেভিটিৰ বাহিৰত গুচি যাব সেইটো ভেলচিটি কি বুলি কয় এস্কেপ ভেলচিটি বুলি কয় ওকে তো অসমীয়াত তাৰ নামটো অলৰেডি জানা কি হয় পলায়ন বেগ বুলি কোৱা হয় ওকে তো সেই এস্কেপ ভেলচিটি কাৰ ওপৰত ডিপেণ্ড কৰিছে সুধিছে এই মাছৰ যিকেইটা ফৰ্মুলা দিয়া আছে যিকেইটা আমাক কোৱান্টিটি দিয়া আছে m⁻0 m স্কয়াৰ m কিউব তিনিটা আমাক অপচন দিয়া আছে সেই অপচন কেইটা কি হয় কোনটো কাৰিকৰ সুধিছে যে কাৰ ওপৰত ডিপেণ্ড কৰে সুধিছে মানে এস্কেপ ভেলচিটি কাৰ ওপৰত ডিপেণ্ড কৰে এইকেইটা কোৱান্টিটিৰ ওপৰত ফাৰ্ষ্ট থিং ইজ আমাৰ মেইন বস্তুটো কি হয় আমি যদি ফিজিক্সত ইকুৱেশ্যন বিলাক মনত ৰাখো এই ইকুৱেশ্যনৰ পৰা বহুত এনচাৰ আহে আমাৰ
ওকে সো ইকুৱেশ্যন যদি আমি মনত ৰাখিব পাৰো সো তোমালোকে কি কৰিব পাৰিবা এটা কাম কৰিব পাৰা সব ইকুৱেশ্যন বিলাক কি কৰিব পাৰা এভৰি চেপ্টাৰৰ যিমান ইকুৱেশ্যন বিলাক আছে তো তোমালোকে এখন সৰু সৰু কি হয় ষ্টিকি নোট কৰি তাত লিখি লিখি তোমালোকৰ চেপ্টাৰত লগাই থৈ দিব পাৰা বা তোমালোকৰ পঢ়াৰ টেবুলৰ ওচৰত লগাই থৈ দিব পাৰা তো এভৰি টাইম তুমি পঢ়িব গ'লে বা ৰাতিপুৱা শুই উঠি এবাৰ তুমি যদি গোটেইকেইটা চেপ্টাৰৰ ফৰ্মুলা কেইটা তুমি চাই থাকিব পাৰা তেতিয়াহ'লে কি হ'ব সেই বস্তুখিনি এক্সট্ৰা পঢ়িবৰ কাৰণে প্ৰয়োজন নাথাকে বিকজ সেই বস্তুখিনি যদি আমি দেখি থাকো ৰেগুলাৰলি তো আমাৰ মাইণ্ডত অট'মেটিকেলি তাত কি হ'ব ৰিটেন টাইপ হৈ যাব তো আমি যেতিয়া আমাৰ এক্সাম আহিব তেতিয়া আমি এক্সট্ৰাকে বাৰ্ডেন লোৱাৰ প্ৰয়োজন নাই মানে এক্সামৰ আগত গোটেই ফৰ্মুলা বোলা বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হয় যে এক্সামৰ আগত কিয় ফৰ্মুলা মনত নাথাকে তো সেইটো ফৰ্মুলা মনত নাথাকা সেইটো কিয় হয় বিকজ অফ দ্য হোৱাট লেছ অফ প্ৰেক্টিচটো কম হৈ থাকে অ'কে চ' এক্সামৰ আগদিনা আমাৰ কি হয় বহুত আহি যায় একেলগে ইকুৱেশ্যন তো আমাৰ খেলি মেলি লাগি যায় তো সেইটোতো নহয় বস্তুবিলাক তেনেকুৱা নহয় তো আমি যদি এতিয়াৰ পৰা লাগি যাওঁ যিহেতু ফাৰ্ষ্ট ইয়াৰ এক্সাম অলৰেডি আহিয়ে গ'ল এতিয়া আমাৰ হাতত টাইম নাই অলমষ্ট অ'কে তো এতিয়াৰ পৰা যদি সেই কামটো কৰা যায় মোটামুটি 10-12 দিন যি টাইম আছে চ' ইমান টাইম নাই আই থিংক অ'কে চ' যিকেইদিন আছে সেইখিনি আমি কি কৰিব লাগিব যিখিনি আমাৰ ফৰ্মুলা থাকিব এভৰি চেপ্টাৰৰ পৰা সেইখিনি উলিয়াই লৈ ষ্টিকি নোটত লিখি তাত যদি লগাই থৈ আমি ৰেগুলাৰলি যদি এবাৰ পৰা গোটেইখিনি ফৰ্মুলা চাই দিওঁ তেতিয়াহ'লে কি হ'ব এক্সামৰ আগদিনা আমাৰ সিমান বাৰ্ডেন নপৰে এটলিষ্ট এটা কাম আমাৰ আগবাঢ়ি থাকিব ঠিক আছে চ' এক্সামৰ সময়ত যদি আমাৰ এটা কামো আগবাঢ়ি থাকে তো আমি সেই সময়খিনি বেলেগ বস্তু চাব পাৰিম তো এটা আমাৰ এটা বেনিফিট হয় অ'কে চ' তোমালোকে কি কৰিবা গোটেইবিলাক চেপ্টাৰৰ যিখিনি বেছিক ফৰ্মুলা থাকে সেই ফৰ্মুলাখিনি উলিয়াই লৈ তোমালোকে লিখি তোমালোকৰ বুকত ষ্টিকি নোট লগাই থৈ দিবা আৰু সেইখিনি ৰেগুলাৰলি এবাৰ চাবা তাৰপিছত যদি মনত থাকিব তোমালোকে এক্সাম বা নিউমেৰিকেল এক্সামত যিমান নিউমেৰিকেল আহিব এনেকুৱা MCQ আহিব সেইবিলাক চল্ভ কৰিব পাৰিবা ইজিলি ঠিক আছে তো এতিয়া চাবা এই বস্তুটো কি হয় এস্কেপ ভেলোচিটি আমি ইকুৱেশ্যনটো পৰা চল্ভ কৰিম তাইলৈকে আমাৰ যিটো এস্কেপ ভেলোচিটি মেথমেটিকেল ইকুৱেশ্যন আছিলে সেই ইকুৱেশ্যন আমি যদি লিখিব পাৰো বা মনত ৰাখিব পাৰো এক্সাম হলত গৈ তো আমাৰ এনচাৰটো অট'মেটিকেলি আহি যাব অ'কে তো আমাৰ ইকুৱেশ্যনটো কি আছিলে ভি মিনছ হোৱাট escape velocity okay so escape velocity is equal to what root over 2gr okay তো ইয়াত চোৱা এটি সুধিছে কি ডিপেন্ড আপন মাছ ইয়াত মাছ আছে নেকি এই কুৱেশ্যনটোত ইয়াত মাছ আছে নেকি মাছটো নাই ইয়াতে তো 2 টো কনষ্টেন্ট হয় g is constant r for the earth is also constant okay তো ইয়াত আমাৰ যেটো মাছটো নাই তো মাছটো নহলে ভেলোচিটি মাছৰ ওপৰত ডিপেন্ড কৰিব জানো তো নকৰে তো m to the power 0 মানে কি এটা মাছটো বুজোৱা নাই ওকে তো আমাৰ এনসাৰ কোনটো হ'ব m to the power 0 হ'ব ইয়াৰ আনসাৰ ঠিক আছে question number 9 average density of the earth so average density of the earth option A দিয়া আছে does not depend on g okay b কি দিয়া আছে is a complex function of g c কি দিয়া আছে is directly proportional to g and d কি দিয়া আছে is inversely proportional to g কাৰ ওপৰত ডিপেন্ড কৰিব তো average density of the earth earth যদি average density হয় এটো কোনটোৰ লগত কাৰেক্ট হ'ব এতিয়া ফাৰ্স্ট আমি জানিব লাগিব এটা ৰিলেশ্যন এইটো মই অলৰেডি ফাৰ্স্ট অলপ আগতে কৈ দিছো এইটো তো জি ইকুৱেল কি হয় জি এম বাই আৰ স্কুৱেৰ হয় এইটো আমি মনত ৰাখিব লাগিব তাৰপিছত যিহেতু আমাৰ কি হয় চোৱা এইটো আমাৰ কি আছে ডেন্সিটিটো কাৰ লগত ৰিলেশ্যনটো ওলাব লাগিব we have to find the relation of density to g তো জি ডেন্সিটি মানে কি ৰো আমি ৰিপ্ৰেজেন্ট কৰো তো ৰো আৰু জি টো কেনেকৈ ৰিলেট হয় সেইটো যদি ওলাব পাৰো আমাৰ এনসাৰটো আহি গ'ল ওকে তো কেনেকৈ ওলাম চাবা এইটো তো আমাৰ এইটো ইকুৱেশ্যন আমি অলৰেডি জানো আৰ্থৰ যে ডেন্সিটিটো কি হয় ৰো ইকুৱেল আমি কি লিখো ৰো মিন্স ডেন্সিটি তো মাস ডিভাইডেড বাই ভলিউম ওকে তো আমি যদি এই কথাটো যদি ইন টার্মস অফ মাস লিখিব যাও তেতিয়া কি হ'ব m is equal to what m is equal to rho v okay v means what v is volume তো ভলিউম কাৰ হয় মাসটো কাৰ বুলি কৈছো মই মাসটো আৰ্থৰ বুলি কৈছিলো তো ভলিউমটো কাৰ হ'ব আৰ্থৰ হ'ব অবভিয়াসলি ওকে তো কিমান হ'ব এইটো ইকুৱেশ্যনটো rho v মানে কিমান হয় আৰ্থৰ যিটো ভলিউম হয়টো কি হয় 4/3 pi r cube এটা আমাৰ ইকুৱেশ্যন হয় তো m is equal to rho into 4/3 pi r cube এইটো হৈছে ডেন্সিটি আৰু ভলিউম ইন টার্মস অফ মাস ওকে সো আমি মাসৰ হলে আমি কি লিখি দিম ইয়াতে এইটো লিখি দিম বিকজ আমি কি ওলাব গৈ আছো জি আৰু rho ৰিলেশ্যনটো ওলাব গৈ আছো সো আমি মাসটো কি কৰিব লাগিব we have to convert mass to density in terms of density লৈ যাব লাগিব তাত তেতিয়া আমাৰ এনসাৰটো পাই যাব ঠিক আছে তেতিয়া নেক্সট চাবাৰ কি হ'ব g is equal to g by r square into m মানে কিমান হয় m is what m is এইটো লিখি দিও এইটো কিমান আছিলে rho into 4/3 pi r cube okay rho into 4/3 pi r cube হৈ গ'ল এটা চাবা ইয়াত r square cancel out হৈ গ'ল r square cancel out r এটা থাকি গ'ল তো কিমান থাকি গ'ল ইয়াত ৰিমেইনিং পাৰ্ট g is equal to g rho 4 r divided by
4r pi divided by 3. তো rho is equal to কিমান আহিব ইয়াৰ পৰা? Rho is equal to আহিব, rho is equal to 3g divided by, rho is equal to 3g divided by g 4r pi. Okay. এটা চোৱা নেক্সট এইখিনি কি হয়, 3 is constant, এইটো constant হয়, g is constant, 4 constant, r for the earth is constant, pi is also constant. Okay, g is also constant, but আমাৰ ৰিলেশ্যনটো ওলাব গৈছো ন এতিয়া। এতিয়া কি বছোৱা, rho টো কাৰ লগত প্ৰপোৰ্শনেল হয়, density লগত প্ৰপোৰ্শনেল হয়। ওকে, তো যদি আমি এইকেইটা যদি কনস্ট্যান্ট বুলি কনসিডাৰ কৰো, we can write as like rho directly proportional to g. ওকে, তো কি বুজালে এইটো, মানে এইখিনি আমি কি কৰিলো, এই গোটেইখিনি টাৰ্ম যিহেতু কনস্ট্যান্টে হয়, এইখিনি আমি কি কৰিছো, এইখিনি ডাইৰেক্ট আমি প্ৰপোৰ্শনেলত সোমাই দিছো, যিহেতু আমি কি জানো, এটা যদি আমি এনেকৈ লিখো x proportional to y, তাৰ মানে কি হয়, যদি আমি এইটো উঠাই দিবলৈ হয় বা যদি ৰিপ্লেস কৰি দিওঁ, আমি যদি প্ৰপোৰ্শনেল হয়তো যদি ৰিপ্লেস কৰো বাই এন ইকুৱেল সাইন, তেতিয়াহ'লে কি হয়, এইটো এটা কনস্ট্যান্ট এটা আহি যায়। সো x ইকুৱেল কি হয়, k y, সো k is constant। তো যদি k টো যদি আমি তেনেকৈ লিখিব পাৰো, আমি k আমি কি সোমাই দিব পাৰো, এই টাৰ্মখিনি সোমাই দিব পাৰো। ওকে, এটা কনস্ট্যান্ট হৈ গ'ল। তো rho ডাইৰেক্টলি প্ৰপোৰ্শনেল টু g, তাৰ মানে কি হয়, the average density of the earth কাৰ ওপৰত ডিপেন্ড কৰিব, এতিয়া ফাৰ্ষ্টটো নহয়, ডাজ নট ডিপেন্ড অন g আছে, তো কাৰ লগত এনসাৰটো কোনটো হ'ব, এইটো is directly proportional to g. Okay, তো তোমাৰ কাৰেক্ট এনসাৰ হয় কোৱেশ্চন নম্বৰ 9 ৰ 9c। Okay, so next question, if the earth stop rotating, the value of g at the equator. Okay, কি কি দিছে, ফার্স্ট অপশন increases, decreases, no effect, none of this, এটা কোনটো হ'ব কারেক্ট। তো আমাৰ ইয়াত জানিব লাগিব ফার্স্ট, মই অলৰেডি এই কোৱেশ্চনটো লিখিছো আগতে এবাৰ। এই কোৱেশ্চনটো কি আছিলে, গ্ৰেভিটি এট ইকুৱেটৰ, এটা কি হয়, is equal to g minus r omega square। ধৰা হ'ল পৃথিৱীখনটো ঘূৰি আছে, কুৱেশ্যনটো কি কৈছে, যদি পৃথিৱীখন যদি হঠাতে তাৰ ৰোটেশনটো বন্ধ কৰি দিয়ে, ষ্টপ হৈ যায়, এইটো হ'ব নালাগে জেনেৰেলি। ওকে, তো হলেতো চেছ, এইটো হ'ব নালাগে এইখিনি। তো যদি হয়, ইয়াত কৰিছে যদি হয়, ইফ যদি পৃথিৱীখন যদি আমাৰ ঘূৰি আছে ন, যদি কি হয়, ঘূৰাটো যদি হঠাৎ ষ্টপ হৈ যায়, তেতিয়াহ'লে ইকুৱেটৰত যিটো জি থাকিব, মানে ইকুৱেটৰৰ যিটো যিটো গ্ৰেভিটি থাকিব, সেইটো বাঢ়িব নে কমিব সুধিছে। বা জেনেৰেলি কি হয়, আমি যদি কম্পেয়াৰ কৰো, কম্পেয়াৰ যদি আমি পোলৰ লগত কৰো, পোলত কি হয়, পোলত গ্ৰেভিটিটো বেছি হয়, বাট ইকুৱেটৰত কি হয়, কমি যায়, বিকজ আমি তাৰ পৰা যদি এনেকৈ নামি আহো, কি হয়, আমি যদি পোলৰ পৰা ইকুৱেটৰলৈ আহো, গ্ৰেভিটিটো কমি কমি গৈ থাকে। বা যদি পৃথিৱীখন যদি ঘূৰাটো যদি বন্ধ কৰি দিয়ে, if earth stop to rotate, তেতিয়া কি হ'ব, লগে লগে কি হ'ব, এইটো কি হয়, এইটো কমে এংগুলাৰ ভেলোচিটি। ওকে, এইটো হৈছে এংগুলাৰ ভেলোচিটি, তো লগে লগে কি হ'ব, ওমেগাটো কি হৈ যাব, 0 হৈ যাব। if earth stop to rotate, তেতিয়াহ'লে কি হ'ব, ওমেগা, that is angular velocity becomes equal to 0। তো যদি 0 হৈ যায়, লগে লগে এই টার্মটো কি হৈ যাব, তো r omega square কি হৈ যাব, লগে লগে it becomes to 0, because omega যদি 0 হয়, এইটো ৰিজাল্টটো 0 হৈ যাব। if it is 0, then g is equal to what, g is equal to g, তাৰ মানে কি, if g is equal to g হয়, তাৰ মানে কি, এইটো ডাইৰেক্ট যিটো আৰ্থৰ যিটো গ্ৰেভিটি হয়, ইকুৱেটৰত যিটো কাৰ লগত ইকুৱেল হৈ যাব, ডাইৰেক্ট g এর ভ্যালুৰ লগত ইকুৱেল হৈ যাব। তাৰ মানে কি, এইটো কি হ'ব, ইনক্ৰিজেস হৈ যাব। যদি তোমাৰ কি আৰ্থখন যদি হঠাৎ ৰোটেশনটো ষ্টপ কৰি দিয়ে, জেনেৰেলি ইকুৱেটৰত আমাৰ গ্ৰেভিটিটো কমি থাকে, বা যদি ষ্টপ হৈ যায় ৰোটেশনটো, লগে লগে কি হ'ব, তাৰ গ্ৰেভিটিটো বাঢ়ি যাব, আৰু এইটো কাৰ লগত ইকুৱেল হৈ যায়, স্মল জিৰ' ইকুৱেল হৈ যাব। ওকে, দিস ইজ দ্য মেথমেটিকেল ইকুৱেশ্যন এণ্ড দিস ইজ দ্য কাৰেক্ট এনসাৰ। ওকে, সো আমাৰ এইকেইটা আছিলে 10টা কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট হয়, আৰু গোটেইকেইটা কি হয়, কনচেপচুৱেল হয়। ওকে, সো গোটেইখিনি তোমালোকে কি কৰিবা, এবাৰ যদি বুজি নোপোৱা বাৰে বাৰে চাবা। ওকে, আৰু যিখিনি মই ইয়াত মেথমেটিকেল লিখি দিছো, ইয়াৰ যিটো PDF হয়, PDF টো তোমালোকক যদি লাগে তেতিয়াহ'লে মোক জনাই দিবা, আৰু আমি অলৰেডি প্ৰভাইড কৰিমেই আমাৰ টেলিগ্ৰাম চেনেলত, তো তোমালোকে সেই চেনেলত তোমালোকে জইন হৈ ল'বা, আৰু 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 নতুন নতুন ভিডিঅ'জ বিলাক পাই থাকিবৰ কাৰণে কি কৰিবা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান পাৰা তোমাৰ কি কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিবা। আৰু কিবা যদি নতুন নতুন বস্তু কিবা লাগে এক্সামৰ কাৰণে, তোমালোকে এক্সামৰ বুজি পোৱা টপিক এটা, তে এইটো টপিকৰ পৰা এটা ভিডিঅ' বনাব লাগে, তোমালোকে কমেণ্টত জনাই দিবা, আমি সেইটোৰ ওপৰত ভিডিঅ' বনাম, মই তোমালোকক যিমান পাৰি সিমান সহায় কৰিম এতিয়া। ওকে, চ' যিহেতু এক্সামৰ কাৰণে বেছি দিন নাই, তো প্ৰিপাৰেশ্যনটো ভাল হ'ব লাগে, ৰিজাল্ট ভাল হ'ব লাগে। ওকে, চ' বহুতে ফাৰ্ষ্ট ইয়াৰত গুৰুত্ব নিদিয়ে। ওকে, বাট এজ এ চায়েন্স ষ্টুডেণ্ট, তো ফাৰ্ষ্ট ইয়াৰটো গুৰুত্ব দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ ফাৰ্ষ্ট ইয়াৰত কি হয়, বেছিক আমাৰ নলেজ হয়, বা যিটো বেছিক যিটো আমাৰ কনচেপ্ট হয়, সেইটো আমাৰ ফাৰ্ষ্ট ইয়াৰতে গ্ৰ' আপ হয়, সেইটো ফাৰ্ষ্ট ইয়াৰতে কি হয়, বিল্ড হয়। তো যদি ফাৰ্ষ্ট ইয়াৰটো যদি আমি ইগনোৰ কৰোঁ, তো ছেকেণ্ড ইয়াৰত আমাৰ বেছি ভাল এটা কি নহ'ব, ৰিজাল্ট নহ'ব। চ' সেইখিনি কি কৰিব লাগিব, আমি ফাৰ্ষ্ট ইয়াৰটোতে ভালকৈ চাব লাগিব। তো
তো যেহেতু টাইম বেছি নাই তো আমি কি কৰিব লাগিব যিখিনি আমি অলৰেডি আমাৰ হাতত টাইম আছে সেইখিনি আমি কি কৰিব লাগিব ফুল ইউটিলাইজ কৰিব লাগিব ইউটিলাইজ কৰি কি কৰিব লাগিব ৰিজাল্টটো ভাল কৰিব লাগিব যাতে আমাৰ ছেকেণ্ড ইয়াৰত কি হয় মেইন থিং ইজ হোৱাট যদি ফাৰ্ষ্ট ইয়াৰ ৰিজাল্টটো ভাল হৈ থাকে ছেকেণ্ড ইয়াৰত কি হ'ব আমাৰ ছেকেণ্ড ইয়াৰ ৰিজাল্টটো ভাল কৰাৰ এটা কনফিডেন্স থাকিব কেনেকুৱা কনফিডেন্স থাকিব যে ফাৰ্ষ্ট ইয়াৰটো ৰিজাল্ট ভাল হৈছিলে তো ছেকেণ্ড ইয়াৰত মোৰ আৰু অলপ পঢ়িলে আৰু অলপ ভাল হৈ যাব যদি ফাৰ্ষ্ট ইয়াৰটো যদি ৰিজাল্টটো বেয়া হয় কি হ'ব ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট বেয়া আছিলে ছেকেণ্ড ইয়াৰ পৰা ৰিজাল্ট কি হয় তো তাৰমানে কি হ'ব তাৰমানে আমাৰ এটা চিন্তা আহি যাব তেতিয়া ত' সেই বস্তুটো হ'ব নালাগে কেতিয়াও তো যিহেতু আমাৰ এনেকুৱা নহয় যে টাইম একেবাৰেই নাই টাইম অলপ আছে চ' আমাৰ ভিডিঅ'বিলাক আমি প্লেচ কৰি আছো তো সেই ভিডিঅ'বিলাক কি হয় মেথ চায়েন্স বায়'লজি কেমেষ্ট্ৰি চবৰে আছে তো তোমালোকে কি কৰিবা চাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা তেনেকুৱা নতুন টপিকৰ ভিডিঅ' লাগে তো জনাবা আৰু MCQ খিনি চল্ভ কৰিবা আৰু ইয়াৰ পিছত এটা তোমালোকৰ কাৰণে প্ৰেক্টিচ কুৱেশ্যন ৰাখিছো অ'কে ত' সেই প্ৰেক্টিচ কুৱেশ্যন তোমালোকে চল্ভ কৰিবা চল্ভ কৰি কি কৰিবা কমেণ্টত জনাই দিবা তাৰ এনচাৰটো কি হয় আৰু যেতিয়া তোমালোকে কমেণ্টত জনাবা তেতিয়া মই এনচাৰটো তোমালোকক জনাই দি দিম অ'কে ত' তাৰ একচুৱেলি কাৰেক্ট এনচাৰটো কি হয় তোমালোকৰ কাৰেক্ট হয় নে ভুল হয় ত' সেইটো তোমালোকে গম পাই যাবা যেতিয়া মই এনচাৰটো দি দিম ঠিক আছে অ'কে চ' আমাৰ লাষ্ট কুৱেশ্যনটো কি হয় লাষ্ট কুৱেশ্যন একচুৱেলি এইটো প্ৰেক্টিচ কুৱেশ্যন হয় ত' তোমালোকে নিজে কৰিবা এইটো অ'কে ত' অলৰেডি মই কোৱা হৈ গৈছে এই বস্তু ত' কেপলাৰৰ ওপৰত কুৱেশ্যনটো আছে কেপলাৰ ল'ৰ ওপৰত চ' কি কুৱেশ্যনটো দিছে আমাক কেপলাৰ্ছ ল ডিস্কভাৰ্ড লছ অফ মোচন অ'কে লছ অফ মোচন অপশ্যন এ বি কি দি আছে লছ অফ ৰটেশ্যনেল মোচন C loss of planetary motion and loss of number B কি আছে অপশ্যন বি loss of curvilinear motion okay তো কেপলাৰ তিনটা ল আছিলে কি কি ল কেইটা ফাৰ্ষ্টটো কয় ল অফ অৰবিটছ ছেকেণ্ডটো কি হয় ল অফ এৰিয়াছ এণ্ড থাৰ্ডটো কি আছিলে ল অফ পেৰিয়ডছ অ'কে তো সেই গোটেইকেইটাক আমি কি বুলি কওঁ তো কোনটো ভিতৰত পৰিব সেইটো তোমালোকে চোৱা একদম ইজি কুৱেশ্যন হয় তো এই এনচাৰটো তোমালোকে কি কৰিবা আমাক কমেণ্ট ছেকশ্যনত জনাই দিবা জনাই দি কি কৰিবা তেতিয়া আমি তোমালোকক এনচাৰটো মেইন যিটো কাৰেক্ট এনচাৰ তোমাৰ সেইটো জনাই দিম আমি ঠিক আছে তো গোটেই ভিডিঅ'টো চাবা অ'কে চ' আজি আমাৰ এইখিনি আছিলে 10টা কুৱেশ্যন তো নেক্সট ক্লাছত মই কি কৰিম তো নতুন চেপ্টাৰ এটাৰ বিষয়ে নতুন চেপ্টাৰ এটাৰ পৰা 10টা কুৱেশ্যন লৈ আহিম অ'কে ত' তেতিয়ালৈকে তোমালোকে এইখিনি ৰিপিটেডলি চোৱা আৰু যিখিনি মই দিলো অলৰেডি সেইখিনি চল্ভ কৰা অ'কে ত' লিখি ৰাখা এইবিলাক তো কি হ'ব এইবিলাক লিখি ৰাখিলে মানুহ লিখিলে কি হয় বস্তুবিলাক বেছি ভালকে মনত থাকে অ'কে চ' নেক্সট ক্লাছত আমি নতুন এটা চেপ্টাৰৰ বিষয়ে আকৌ তোমালোকক লগ পাম চ' আজিৰ কাৰণে ধন্যবাদ